আমি সকলোৰে জীৱনত এবাৰ হ'লেও কালসৰ্প দোষৰ কথা শুনিছোঁ। আচলতে কালসৰ্প দোষ হয়নো কি? আজি আমি এই বিষয়ে আলোচনা কৰোঁ আহক। কালসৰ্প দোষ মানে হৈছে জন্মৰ কুণ্ডলীত যেতিয়া ৰাহু আৰু কেতুৰ পজিশ্যন 180 ডিগ্ৰী হয় আৰু তাৰ ভিতৰত যেতিয়া বাকীবিলাক গ্ৰহ যেনে সূৰ্য, চন্দ্ৰমা, শুক্ৰ, বৃহস্পতি, শনি এইবিলাক থাকে তেতিয়া হয় যে কালসৰ্প দোষ। কালসৰ্প দোষৰ কেইটামান প্ৰব্লেম থাকে। সেইকেইটা প্ৰথম হৈ গৈছে শাৰীৰিকভাৱে অসুস্থতা, ইমিউন ছিষ্টেম উইক, বিবাহত বাধা আৰু কেৰিয়াৰ ক্ষেত্ৰত বাধা আহি পৰে। এনেকুৱা নহয় যে কালসৰ্প দোষ থকা মানুহে জীৱনত একো কৰিব নোৱাৰে। শচীন তেণ্ডুলকাৰ এজন উদাহৰণ, যিয়ে কালসৰ্প দোষ থকাৰ উপৰিও তেখেতে বহুত এজন ছাকচেছফুল ব্যক্তি। গতিকে ভয় খাবলগীয়া একো নাই। কিন্তু যদি আপোনালোকক কোনোবা জ্যোতিষে কৈছে যে আপোনালোকৰ কালসৰ্প দোষ আমুক দিনৰ বাবে আছে, আমুক তাৰিখে আহিছে, তেতিয়াহ'লে সেই কথা কেতিয়াও বিশ্বাস নকৰিব। কাৰণ কালসৰ্প দোষ জন্মৰ পত্ৰিকাতে থাকে আৰু জন্মৰ গোটেই জীৱনজোৰাভাৱে থাকে। কালসৰ্প দোষৰ বাবে প্ৰতিকাৰ হিচাপে আপোনালোকে সোমবাৰে মানিব পাৰে, শিৱ মন্দিৰত জল দিব পাৰে, তাৰোপৰি আপোনালোকে মনসা মন্দিৰত পূজা কৰিব পাৰে। কালসৰ্প দোষ থাকিলে ভয় খাবলগীয়া একো নাই। চবৰে কুণ্ডলী হিচাপে প্ৰতিকাৰ থাকে। এবাৰ নিজৰ কুণ্ডলীখন দেখাব, প্ৰতিকাৰ কৰিব, কালসৰ্প দোষ নিজে নিজে ইয়াৰ প্ৰভাৱ কমি যাব। লাল কিতাপৰ মতে কালসৰ্প দোষক ইমান বেছি গুৰুত্ব প্ৰদান কৰা হোৱা নাই। মোৰ ওচৰতো এনে কিছুমান ক্লায়েণ্ট আহে যিয়ে সোধে যে বা মোৰ কালসৰ্প দোষ আছে নেকি, মোক কালসৰ্প দোষ আছে বুলি কৈছে কোনোবা জ্যোতিষে, আৰু এইটো কৰিলে ভাল হৈ যাব, আমুক তাৰিখৰ কাৰণে আছে। এইটো একদমেই মিছা কথা। কালসৰ্প দোষ দশা বা মহাদশা নহয়। যি ধৰণে দশা বা মহাদশা মানুহৰ নিৰ্দিষ্ট এক সময়ৰ বাবে আহে, কালসৰ্প দোষ জন্মৰ পৰাই থাকে। আৰু জন্মৰ পৰাই আপুনি দেখিব যে ল'ৰাটো উইক হয়, ফিজিকেলি অকণমান উইক হয়, মেণ্টেলি অকণমান উইক হয়, বা তাৰ যিকোনো এটা ক্ষেত্ৰত সি উইক থাকিব। মানে বিবাহৰ ক্ষেত্ৰতে বাধা আহি পৰে কালসৰ্প দোষত। কাৰণ কেলে ৰাহু আৰু কেতু হৈ গৈছে ছায়া গ্ৰহ। যেতিয়া ছায়া গ্ৰহ দুটাৰ মাজত বাকীখিনি প্লেনেট সোমাই যায়, তেতিয়া মানে কি হয়, বাকীখিনি প্লেনেটে নিজৰ মতে কাম কৰিব নোৱাৰে। সেইকাৰণে কালসৰ্প দোষ থাকিলে মানুহৰ বাকীবিলাক প্লেনেটে কাম কৰাটো অলপ অসুবিধা হৈ পৰে। কালসৰ্প দোষ থকা ব্যক্তিসকলে নিজৰ শৰীৰৰ প্ৰতি যত্ন ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ নিজৰ শৰীৰটো যেতিয়া ইমিউন ছিষ্টেমটো উইক থাকিব, আপোনাক সঘনাই বেমাৰে আক্ৰমণ কৰিবলৈ সুবিধা পাব, বা আপুনি শাৰীৰিকভাৱে দুৰ্বল হৈ যাব। আপোনাক যদি অকণমান ঠেলা হেঁচা বা কাজিয়া পেচাল লগা হয়, তেতিয়া কি হ'ব, আপোনালোকে দুখ পোৱা চান্সেছটো বেছি থাকিব। গতিকে শৰীৰটো অলপ ধ্যান ৰাখিব। কাৰণ কিছুমান বস্তু আমি এষ্ট্ৰলজিকেলি হ'লেও কিছুমান বস্তু আমি প্ৰেক্টিকেলিও কৰিব লাগিব। কাৰণ এক্সাৰচাইজ আৰু নিজৰ শৰীৰৰ খোৱা বোৱা সেইখিনি ঠিক ৰখা মানে বাকীখিনিও আপোনাৰ লাহে লাহে নিজেই ঠিক হৈ যাব। কাৰোবাৰ যদি কালসৰ্প দোষ আছে, ভয় খাবলগীয়া তেনেকুৱা একো ধৰণৰ কথা নাই। কাৰণ বহুত মানুহ আছে যিয়ে কালসৰ্প দোষ হৈও জীৱনটো বহুত ভালদৰে আগুৱাই গৈছে। মই অলৰেডি আপোনালোকক উদাহৰণ দিলোৱেই। গতিকে ইমান ভয় নাখাব। আমাৰ মানুহে বহুত ভয় খুৱায়। আৰু কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে যাৰ কালসৰ্প দোষ নায়েই, সেইসকলো মিছা মিছিকৈ কালসৰ্প দোষ আছে বুলি কয়, মিছা মিছি পাথৰ পিন্ধাই, মিছা মিছি আপোনাক মানে সমস্যাত পেলাই দিয়ে, চিন্তাত পেলাই দিয়ে। চিন্তা কৰিবলগীয়া একো নাই। চবৰে প্ৰতিকাৰ আছে। সোমবাৰটো মানি যাওক, মনসা মন্দিৰত পাৰিলে পূজা কৰক, লগতে মনসা মন্দিৰত পাৰে যদি এযোৰ ৰূপৰ সৰ্প দান কৰক। সকলোখিনি ভাল হৈ যাব। লাহে লাহে কালসৰ্প দোষৰ প্ৰভাৱ নাইকিয়া হৈ যাব।